ভগৱত গীতা আজি ৫,০০০ বছৰ আগৰ ই কোনো পুথি নহয়, গ্ৰন্থ নহয়। শ্ৰীকৃষ্ণই অৰ্জুনক মহাভাৰতৰ যুদ্ধত এইষাৰ কথা বুজাইছিল। তুমি কিয় দুখ কৰিছা? এইবোৰ তোমাৰ আত্মীয় স্বজনবোৰ যিবোৰ নিজৰ মানুহ, সেইবোৰ কেতিয়াবা কেইবাবাৰো তোমাকো মাৰিছে, তুমিও মাৰিছা। আৰু কেতিয়াবা তুমিও তেওঁৰ পুত্ৰ সন্তান হিচাপে জন্ম হৈছে, তেওঁলোকেও তোমাৰ পুত্ৰ হিচাপে জন্ম হৈছে। তাৰ বাবে তুমি দুখ নকৰিবা। এই পৃথিৱীখন কৰ্মস্থল, তুমি কৰ্ম কৰি যোৱা, তাৰ ফলৰ চিন্তা নকৰিবা। আৰু শ্ৰীকৃষ্ণই এইষাৰ কথাও অন্তিমত কৈছে, ময়েই সৃজনকৰ্তা, ময়েই নাশ কৰোঁ। মই বৰ্তমান কথা জানো, ভৱিষ্যতৰ কথা জানো, অতীতৰ কথা জানো। সকলো প্ৰাণীৰ, সকলো জীৱৰ মাজত ময়েই আছোঁ। আৰু এইষাৰ কথাও কৈছে, মই ঋগ্বেদ, ময়েই সামবেদ, ময়েই অৰ্থবেদ, ময়েই অৰ্জুবেদ। সকলো বেদ মোৰেই, ময়েই সৃষ্টি কৰা। আৰু এইষাৰ কথাও তেওঁ কৈছে যেন মই যেতিয়া পৃথিৱীত তেতিয়া ধৰ্মৰ গ্লানি হয়, তেতিয়া মই নতুনকৈ জন্ম লওঁ আৰু এই ধৰ্মক পুনৰ স্থাপনা কৰোঁ। শ্ৰীকৃষ্ণৰে লীলা এই জগতখন। ভগৱত গীতাত এইষাৰ কথা শ্ৰীকৃষ্ণই কৈ গৈছে। প্ৰথমতে কিন্তু অৰ্জুনে বুজি পোৱা নাপায়, কিন্তু অৱশেষত বুজি পাব। পিছৰ অধ্যয়নত মই ইয়াৰ বিষয়ে পুনৰ ক'ম। ভগৱত গীতা মানৱ জীৱনৰ এক লাগতিয়াল গ্ৰন্থ আৰু ইয়াক আমি সকলো সনাতনী বা সকলোৱে আমি পঢ়িব লাগে। পৃথিৱীৰ সকলো দেশতে এই পুথিখন যাতে প্ৰচলিত হয় আৰু জানিব পাৰে। অৰ্জুনক যিখিনি বুজাই গৈছিল শ্ৰীকৃষ্ণই ৫,০০০ বছৰ আগত, সেয়ে আমাৰ গীতা ৰূপে স্থাপন হ'ল। গীতা এখন ডাঙৰ গ্ৰন্থ, আমাৰ ভাৰতবৰ্ষ মহাকাব্য। আজিৰ ভিডিঅ' মোৰ ইমানেই। বন্ধু বান্ধৱসকল, ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন।